নমস্কাৰ পোনপ্ৰথমতে সকলোকে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামত অৱতীৰ্ণ হ'বলৈ যোৱা শিক্ষাৰ্থীলৈ বেষ্ট অফ লাক সকলোৱে যাতে আশা কৰা মতে ফলাফল লাভ কৰা তাৰে কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত এইটো ভিডিঅ'ত মই তোমালোকৰ পাঁচটা মোষ্ট ইম্পৰ্টেণ্ট ভিস্তাছ কিতাপখনৰ লং কুৱেশ্যন এনসাৰৰ বিষয়ে ডিসকাস কৰিম তোমালোকে সকলোৱে নিশ্চয় জানা যে ভিস্তাছ কিতাপখনৰ পৰা এটা লং কুৱেশ্যনছ দিবই য'ত 7 মাৰ্কছ থাকিব ইয়াৰ পৰা এটা লং কুৱেশ্যন এনসাৰ তোমালোকৰ কমন পৰি যাব এক্সামত এইটো বেছি সময়ৰ ভিডিঅ' নহয় অতি কম সময়ৰ ভিতৰতে মই তোমালোকক কুৱেশ্যনসমূহ বুজাই দিম সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে কাতি বিহু according to the author cannot be called a festival as such how is কাতি বিহু celebrated in Assam এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাই থবা ইয়াতে কৈছে যে লেখকৰ মতে কাতি বিহুক এনেদৰে উৎসৱ বুলি ক'ব নোৱাৰি অসমত কাতি বিহু কেনেদৰে উদযাপন কৰা হয় সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে গতিকে এটো ভালকৈ চাবা ইয়াতে মই এনসাৰসমূহ বুজাই নিদিও আৰু পঢ়িও নিদিও যেহেতু তোমালোকৰ এক্সামলৈ সময় নাই অহাকালি তোমালোকৰ এক্সাম সো মই স্ক্ৰিনত শো কৰি দিয়াছো ইয়াৰ এনসাৰ তোমালোকে স্ক্ৰিনশ্বট লৈ লবা নাইবা লিখি লবা So এতিয়া second questions to লয় write a character sketch of Dr. Sado as depicted in your lesson The Enemy or নাইবা questions to এনেকৈ এক্সামত সুধিব পাৰে give the character sketch of Dr. Sado highlighting his qualities as doctor এই দুটা questions দেখিবলৈ যদিও বেলেগ বেলেগ ইয়াৰে মিনিং একেই কৰে আৰু এটা আনসাৰ লিখিলে তোমালোকে হৈ যাব সো এক্সামত ইয়াৰে যিকোনো এটা questions আহিলে আনসাৰ এইটোৱে লিখিবা ইয়াতে কৈছে যে তোমাৰ পাঠত দেখুৱাৰ দৰে ডক্টৰ সাদৰ চৰিত্ৰৰ এটা স্কেচ আঁকা নাইবা দ্বিতীয় questionটোত কৈছে যে ডাক্তৰ হিচাপে তেওঁৰ গুণাগুণবোৰ আলোকপাত কৰি ডক্টৰ সাদৰ চৰিত্ৰৰ স্কেচ লিখা সো এই কুৱেশ্যনটোৰ এনসাৰটো তোমালোকে ইয়াতে এসএস লৈ লবা বা ভালকৈ লিখি লবা এইটো কুৱেশ্যনো খুব ইম্পৰ্টেন্ট হয় সো তোমালোকে এইটো মিছ নকৰিবা এতিয়া কুৱেশ্যনছ নম্বৰ 3 টু লয় describe how Dr. Sado treated and nursed the wounded soldier এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এইটো ভালকৈ চাবা ইয়াতে কৈছে যে ডক্টৰ সাদোৱে আঘাতপ্ৰাপ্ত সৈনিকজনৰ লগত কেনেকুৱা ব্যৱহাৰ আৰু সুৱাচিতা কৰিছিল বৰ্ণনা কৰা সো ইয়াতে এনসাৰটো তোমালোকে দেখিবলৈ পাইছা এইটো তোমালোকে স্ক্ৰিনশ্বট লৈ লবা নাইবা ধুনিয়াকৈ লিখি লবা আৰু ইয়াৰ পৰা এটা কুৱেশ্যনছ তোমালোকৰ এক্সামত কমন পৰি যাব চিন্তা কৰিবলগীয়া একো নাই সো তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4 ত দিয়া আছে কুৱেশ্যনছ নম্বৰ 4 টু লৈ আগবঢ়াৰ আগতে তোমালোকলৈ হৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়া হলে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি সকলো সাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন আনসাৰৰ ভিডিঅসমূহ এইটো চেনেলত দি আছো সো তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিলে আমি কিবা ভিডিঅ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যাবা আৰু তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো জয়েন হৈ লবা টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেল তোমালোকে সাৰ্চ কৰিলে পাই যাবা টেলিগ্ৰাম বা হোৱাটছএপত নাইবা এইটো ভিডিঅৰ কমেন্ট বক্সত লিংক থাকিব ৰাহুল টেনেম বুলি তোমালোকে সাৰ্চ কৰিবা কুৱেশ্যনছ নম্বৰ 4 ত দিয়া আছে give an account of the various food items prepared and eaten during the festival of মাঘ বিহু কুৱেশ্যনছ নম্বৰ 4 ত কৈছে যে মাঘ বিহু উৎসৱৰ সময়ত প্ৰস্তুত কৰা আৰু খোৱা বিভিন্ন খাদ্য সামগ্ৰী হিচাপ দিয়া বা বৰ্ণনা কৰা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াতে এনসাৰটো মই শো কৰি দিছো তোমালোকে স্ক্ৰিনশ্বট লৈ লবা নাইবা লিখি লবা যেহেতু এক্সামলৈ আৰু বেছি সময় নাই হেপাবে মই অকমান ফাষ্টলি কৈ আছো কথাবোৰ সো তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 5 ত দিয়া আছে describe the different kinds of sports and martial games associated with মাঘ বিহু how did the young people in earlier times prepare themselves for the participating in the martial arts অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 5 ত কৈছে যে মাঘ বিহুৰ হৈতে জড়িত বিভিন্ন ধৰণৰ ক্ৰিয়া আৰু মাৰ্চিয়াল খেলৰ বৰ্ণনা কৰা আগৰ সময়ৰ লোকসকলে কেনেকৈ মাৰ্চিয়াল গেমছত অংশগ্ৰহণৰ বাবে নিজকে প্ৰস্তুত কৰিছিল এইটো কুৱেশ্যনো খুব ইম্পৰ্টেন্ট হয় সো এইটো তোমালোকে ভালকৈ চাবা ইয়াৰে এনসাৰটো মই স্ক্ৰিনত শো কৰাই দিছো তোমালোকে ধুনিয়াকৈ লিখি লবা নাইবা এসএস লৈ থবা সো ইয়াতে মই দুটা কুৱেশ্যন আনসাৰ এক্সট্ৰা কৰি দি থৈ দিছো তোমালোকৰ যদি সময় আছে এই দুটাও চাবা কিয়নো এই দুটা ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এইচএছ এক্সামৰ বাবে ইয়াতে কুৱেশ্যনছ নম্বৰ 6 টো দিয়া আছে people do not take the usual rice and curry on the Dumahi or Sankranti day for their lunch what are the different kinds of food items that people have for lunch on this particular day সো এইটো কুৱেশ্যন পাৰিলে তোমালোকে চাই থবা ইয়াৰ এনসাৰটো মই ধুনিয়াকৈ দি থৈ দিছো ইয়াতে তোমালোকে স্ক্ৰিনশ্বট লৈ থবা নাইবা কপিত লিখি লবা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 7 ত দিয়া আছে the uruka happens to be an important aspect of মাঘ বিহু give an elaborate account of the celebration associated with uruka সো এই দুটা কুৱেশ্যনছ তোমালোকক মই অপচনত দিছো তোমালোকৰ যদি সময় আছে চাই থবা কিয়নো এই দুটা ইম্পৰ্টেন্ট কিন্তু আগত যিবিলাক পাঁচটা ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ বিষয়ে আলোচনা কৰিছো হেকেটা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় সো ইয়াৰ এনসাৰটো মই ধুনিয়াকৈ শো কৰাই দিছো তোমালোকে পাৰিলে লিখি লবা নাইবা এসএস লৈ থবা
সো এইটো ভিডিও তোমালোকৰ বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে হেল্প হৈ যায় এক্সামত আৰু সকলোৱে এক্সামত যাতে আশা কৰা মতে ফলাফল লাভ কৰে তাৰেই কামনা কৰিছোঁ মই আৰু তোমালোকৰ যদি কোনোবা এইটো চেনেলত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া যাতে আমি কিবা ভিডিও দিয়াৰ লগে লগে নটিফিকেশ্যনছ পাই যোৱা